हेलो एवरीवन वेलकम बैक टू माय चैनल। तो আপোনালোকে তো জানেই যে মই বিশ্বনাথত বিএড কৰি আছো আৰু আমাৰ কলেজ শনিবাৰে বন্ধ হৈছিলে পূজাৰ কাৰণে। সো আমি সানডে একদম ৰাতিপুৱাতে ওলাই যাম বুলি ভাবি থৈছিলো। বাই দ্য ৱে সি ইজ মাই ৰুমমেট আৰু আমি পিজিত থাকো আৰু আন্টিয়ে ৰাতিপুৱা আমাক চাহ দিছিলে। আমি বাৰু নিজে অকণমান তৈয়াৰী কৰি লৈছিলো ৰাতিপুৱাতে ওলাই যাম বুলি। আমি কেক চেক অকণমান আনিছিলো। সো আন্টিয়ে দিয়া চাহ আৰু কেক খাই কিনে আমি ৰেডি হৈ গলো আৰু বেগ চেক ৰেডি কৰি আমি একদম ওলাবলৈ ৰেডি। 8টা মানত ওলাই গৈছিলো আমি। ৰাতিপুৱা বুলি বহুত সোনকালেও আমাৰ ওলোৱা নহ'ব বুলি গম পাইছিলোৱে। 8টা মানে ভাবিছিলো আৰু 8টাত ওলাই গৈছো যে এইটো বহুত বেছি ডাঙৰ কথা। আৰু 6টা বজাতে ওলাই আহিব পাৰিলো হয়, কিন্তু ইমান ৰাতিপুৱা কোনে উঠে, সেইকাৰণে আমি 8টা মানত ওলাই আহিলো। আৰু প্ৰথমতে আহোঁতে আমি টাউনলৈকে একেলগে আহিলো এটা টমটমতে। তাৰপিছত তাইৰ ঘৰ আৰু মোৰ ঘৰ একদম অপজিট ডাইৰেকশ্যনত আছে, যাৰ কাৰণে তাই বেলেগ ফালে গুচি গ'ল, মই বেলেগ ফালে আহি গ'লো। আৰু ইমান দীঘল ৰাস্তা এটা অকলে ট্ৰেভেল কৰাটো বহুত বৰিং কথা। মই বিশ্বনাথৰ পৰা একদম ওৰাংলৈকে যাব লাগে। চ' আপোনালোকেতো জানেই কিমান দূৰ হ'ব, অনুমানটো কৰিবই পাৰে এটলিষ্ট। দেন মই বিশ্বনাথৰ পৰা বাক লগ পাইছিলোঁ। চ' অকণমান হ'লেও ভাল লাগিছে তাইৰ লগত কথা পাতি। ভাইদেৱে আমি প্লান কৰি অহা নাছিলোঁ, কিন্তু একদম প্লান কৰি অহাৰ নিচিনা হৈছে, হয়নে নাই? আপোনালোকে ইয়াক চিনিয়ে পায়, চি ইজ মাই কাজিন চিষ্টাৰ সঞ্জু। এণ্ড ঢেকীয়াজুলিত আহি তাই নামি গ'ল, এণ্ড চিৰাজুলিত এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া আছিলে চাকি গছ জ্বলাই। আই হোপ তেওঁ সোনকালে জাষ্টিচ পাওক আৰু অসমৰ সমগ্ৰ মানুহে অকণ হ'লেও মনত শান্তি পাব। আৰু বাকী আমাৰ জুবিন দা আমাৰ মাজত সদায় আছে আৰু সদায় থাকিব। মই ঘৰ আহি পালোঁ আৰু বুনু দেৱীক চাওক, তাই সদায় এনেকৈ নাটক কৰে। চ' মই এবাৰ ভাবিলোঁ তাক মই এনেকৈ ৰেকৰ্ড কৰি লওঁ। চাওকচোন কি বান্দৰনী এইজনী মোৰ গাত কেনেকৈ উঠে। চ' আমাৰ বান্দৰনীজনী কেনেকুৱা লাগিলে আপোনালোকক কমেণ্ট কৰি জনাব। আৰু that's all about for this video. I hope you all enjoy it. Thank you so much for watching and bye bye.